নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঈশান উদয় মেৰিট লিষ্ট মাৰিলে। PFMS-টো NSP-টো PFMS সকলোৰে শ্ব' নাই কৰা। যিসকলৰ শ্ব' কৰিলে তেওঁলোকে 80,000কৈ টকা পালে। বহুতো প্ৰশ্ন আছিলে, 54,000 টকা আছিলে, 80,000 কি হ'ল? UGC-য়ে এইটো ৰিভাইজ কৰিছে, 8,000 টকা পাৰ মান্থ। জুন জুলাই মাহটো নিদিয়ে, গতিকে 80,000 টকা 10 মাহৰ কাৰণে তেওঁলোকে দিয়ে। এতিয়া কথাটো হৈছে, মেৰিট লিষ্টত DS আহিছে, কিন্তু PFMS-লৈ পে'মেণ্টটো যোৱা নাই। PFMS-ৰ একো শ্ব' কৰা নাই। ইয়াতো স্কলাৰশ্বিপ টোকেন নাম্বাৰ দেখুৱাই আছে, টোকেন নাম্বাৰ একো অহা নাই। আৰু বহুতো এনেকুৱা হৈছে যে টোকেন নাম্বাৰ আহিছে, কিন্তু PFMS-ত শ্ব' কৰা নাই। আৰু বহুতে টোকেন নম্বৰো আহিলে পে'মেণ্টটো পালে। এতিয়া কিয় হৈছে এই কথাটো, সেই বিষয়ে আপোনালোকক মই ভিডিঅ'টো প্ৰস্তুত কৰি লৈ আহিছোঁ। বহুতৰ এনেদৰে আহিছে, দেখিছেনে? মেৰিট লিষ্টত ESC আহিছে, স্কলাৰশ্বিপ এমাউণ্ট আহিছে। এখন দেখুৱালোঁ আপোনালোকক। এইটো এটা দেখুৱাইছোঁ, মেৰিট লিষ্ট ESC আহিছে, স্কলাৰশ্বিপ এমাউণ্ট আহিছে। মেক্সিমামৰে এইটো আহিছে, প্ৰায় 70%ৰে আহিছে, বাকীখিনিয়ে ES আহিছে। পে'মেণ্টটো অলৰেডি সেইসকলক সোমাই গৈছে। বহুতৰ টোকেন নাম্বাৰো আহিছে, পে'মেণ্টটো সোমোৱা নাই। এতিয়া পইচা সোমাব নে নোসোমাব বহুতে সুধি আছে। পইচা সোমাব, যিসকলৰ মেৰিট লিষ্টত ES আহিছে তেওঁলোকৰ পইচা সোমাবই। 15-20 দিন, এমাহ এনেকুৱা ভিতৰতে পইচাটো সোমায়। প্ৰতি বছৰে এনেকুৱা হৈ আহিছে, আমি দেখি আহিছোঁ। যিসকলৰ টোকেন নাম্বাৰ জেনেৰেট হৈছে, পইচা সোমোৱা নাই, NSPৰ পৰা PFMS যোৱা নাই, তেওঁলোকৰো অতি সোনকালে আহিব। টোকেন নাম্বাৰ জেনেৰেট হোৱা বহুতৰ পইচা সোমাইছে, বহুতৰ নাসোমাই। এইটো টোকেন নাম্বাৰ এটা বেটছ থাকে, সেই বেটছ ৱাইজহে পইচাটো সোমাই আহে। আপোনালোকে সেই বেটছ ৱাইজ নাম্বাৰ সোমাই আহে। আপুনি আগৰ স্কলাৰক সুধিলেও আপোনালোকে গম পাব এই কথাটো, যে বেটছ ৱাইজহে পইচা ইয়াত সোমায়। আৰু যিসকলৰ টোকেন নাম্বাৰ জেনেৰেট হোৱা নাই, অতি সোনকালে হ'ব। এই টোকেন নাম্বাৰ যিখিনি জেনেৰেট হৈছে, এইখিনি পে'মেণ্ট হোৱাৰ পাছতে আপোনালোকৰ টোকেন নাম্বাৰ জেনেৰেট হ'ব। গতিকে যিসকলৰ টোকেন নাম্বাৰ বেটছটোৰ পে'মেণ্ট হৈ আছে, তেওঁলোকৰ PFMS-ত শ্ব' কৰিছে। কিন্তু যিসকলৰ টোকেন নাম্বাৰ আহিলে, কিন্তু সেই বেটছলৈকে পইচাটো অহা নাই, সেইসকলৰ অতি শীঘ্ৰে PFMS-ত শ্ব' কৰিব। আপোনালোকে এনেদৰে চেক কৰিব পাৰিব। মই দেখুৱাই দিছোঁ আপোনালোকে PFMS-ত কেনেদৰে চেক কৰিব। NSP যিটো প্লেটফৰ্ম আছে, তাত গৈ পেলাই আপোনালোকে ট্ৰেক পে'মেণ্টত গৈ পেলাই আপোনালোকে চেক কৰিব পাৰিব। চেক কৰি থাকিব মাজে মাজে। আৰু যিসকলৰ মেৰিট লিষ্টত ES আহিছে, সকলোৱে পইচা পাব। 1 মাহৰ ভিতৰত আপোনালোকৰ টোকেন নাম্বাৰ জেনেৰেট হ'ব, NSP to PFMS পে'মেণ্টটো যাব। আৰু যিসকলৰ টোকেন নাম্বাৰ জেনেৰেট হৈছে, সেইসকলেও উইদিন 15 days পইচা পাই যাব, কোনো কথা নাই। PFMS-ত কেনেকৈ চেক কৰিব, যিসকলে নাজানে দেখুৱাই দিছোঁ। বেংকৰ নামটো ইয়াত লিখিব, একাউণ্ট নাম্বাৰটো ভৰাব, NSP ID-টো ভৰাব লাগিব, ৱাৰ্ড ভেৰিফিকেশ্যনটো ভৰাই ছাবমিট কৰি দিব। গোটেই ডিটেইলছটো আপোনালোকৰ আহি যাব। পইচা জেনেৰেট কিমান টকা হৈছে, কেতিয়া সোমাব, কি কথা, এইখিনি গোটেইখিনি আহি যাব। ইয়াত যেতিয়া শ্ব' কৰিব, ইয়াত শ্ব' কৰা এদিন বা দুদিনৰ ভিতৰত, কেতিয়াবা সেইদিনা শ্ব' কৰা ৰাতিলৈও পইচাটো সোমাই যায়। গতিকে যিসকলৰ মেৰিট লিষ্টত আহিছে, সেইসকলে চিন্তা কৰি আছে, চিন্তা কৰাৰ কোনো কথা নাই, পে'মেণ্ট আহিবই। আপোনালোক সেইটো নিশ্চিন্ত হৈ থাকক। এতিয়া পে'মেণ্ট অহাখিনিও ৰিনুৱেল কৰিব লাগিব। আগৰ পে'মেণ্ট যিখিনিয়ে পালে সেইখিনিও ৰিনুৱেল কৰিব লাগিব। আৰু ৰিনুৱেল এতিয়ালৈ আৰম্ভ হৈছে। প্ৰথমতে আপোনালোকে OTR যিখিনি মেছেজ পাইছিলে, সেইফালে মেছেজৰ OTR-খিনি ভৰাই পাছৱৰ্ডটো ৰিছেট কৰিব লাগিব। এইটো আপোনালোকৰ ভিডিঅ' মই বনাই থৈছোঁ, আপোনালোকে এবাৰ চাই ল'ব। এতিয়া কথা হৈছে, এপ্লাই ফৰ স্কলাৰশ্বিপ যিটো আছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছতে এনেদৰে আহি যাব। ৰেফাৰেঞ্চ ID-টো ভৰাব লাগিব, যিটো OTR নাম্বাৰটো ইয়াত ভৰাব লাগিব। আপোনালোকৰ যিটো SMS যোগেদি আহিলে, বা যিসকলে নতুনকৈ এপ্লাই কৰিছে সেইসকলৰ নালাগে, যিসকলে ৰিনুৱেল কৰিব, তেওঁলোকৰ OTR-টো যিটো আহিছিলে সেইটো আপোনালোকে ইয়াত ভৰাব। যিটো পাছৱৰ্ড আপোনালোকে নতুনকৈ দিছিলে সেইটো ইয়াত ভৰাব। ভৰাই যিটো ইমেজ কেপচা দেখিছে, এই ইমেজ কোডটো আপোনালোকে ইয়াত ভৰাব লাগিব তলত। ভৰাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো এপ্লিকেশ্যন পেজ, সেই পেজটো লগ ইন হৈ যাব। আপোনালোকৰ গোটেই ডাটাবেছটো ওলাই যাব। তাত আপোনালোকে প্ৰিভিয়াছ ইয়েৰৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব। এখন এফিডেভিট দিব লাগিব যে আপোনালোকে NSPৰ পৰা কোনো ধৰণৰ বেলেগ স্কলাৰশ্বিপ পোৱা নাই, ঈশান উদয় বাদ দি। এখন ডমিচাইল চাৰ্টিফিকেট দিব লাগিব আপলোড। তাৰপিছত আপোনালোকে দিব লাগিব বনাফাইড চাৰ্টিফিকেট বা কণ্টিনিউশ্যন, এইখিনি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। এইখিনি হৈছে। তাৰপিছত আপোনালোকে আধাৰটো চিডিং কৰি ল'ব। আৰু এইখিনি ৰিনুৱেল কৰোঁতে বা আপোনালোকৰ লগ ইন কৰোঁতে যদি কিবা আপোনালোকৰ অসুবিধা হয়, NSP ৰিলেটেড অসুবিধাখিনি আপোনালোকে NSPক আপোনালোকে জনাব পাৰিব। তেওঁলোকে আপোনালোকক সহায় কৰিব। ইয়াৰ বাবে কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই দিছোঁ। এই যিটো অফিচিয়েল ৱেবছাইট, তাতে আপোনালোকে যাব। আপোনালোকে ইয়াৰ পৰা এনেকৈ বেক হৈ দিব। বেক হোৱাৰ পাছত আপোনালোকে দেখিছেনে ইয়াত এইকেইটা আছে। ইয়াত আপোনালোকে যিটো পাব্লিক বুলি অপশ্যন আছে, পাব্লিকত আপোনালোকে ক্লিক কৰি দিব।
ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে ডেছবৰ্ড, ফাইণ্ড ইনষ্টিটিউটৰ NSP এইখিনি গোটেইখিনি আছে। ইয়াত নডেল অফিচাৰখিনিও আপোনালোকে চাই ল'ব পাৰে, কোন কোন নডেল অফিচাৰ আছে ডিষ্ট্ৰিক্ট ৱাইজ এইখিনি চাব পাৰিব। স্কিম ৱাইজ নডেল অফিচাৰ আপোনালোকে চাব পাৰিব। NSP যিটো হেল্প ডেস্ক, এই হেল্প ডেস্কত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ ইয়াত ফোন নাম্বাৰ, ইমেইল ID আহি যাব। এইখিনি ফোন নাম্বাৰত আপোনালোকে ফোন কৰি আপোনালোকে কিবা যদি ইয়াত ৰিনিউৱেল ৰিলেটেড ইছ্যু, লগইন ৰিলেটেড ইছ্যু বা কিবা কিবি আপোনালোকে আপলোড কৰিব পৰা নাই, তেতিয়া আপোনালোকে এই ফোন নাম্বাৰত ফোন কৰি আপোনালোকে জনাব পাৰিব। এতিয়া আধাৰ চিডিংটোৰ কথা মই ক'বলৈ ওলাইছোঁ। আধাৰ চিডিং কেনেকৈ চেক কৰিব, ইয়াত দেখিছেনে আধাৰ চিডিং ষ্টেটাছ, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এক্সটাৰ্নেল ৱেবছাইটলৈ যাব, যিটো আধাৰৰ অফিচিয়েল ৱেবছাইট। চব ইয়াৰ পৰাই কণ্ট্ৰল কৰিব পাৰিব আপোনালোকে, আধাৰ চিডিঙৰ পৰা সকলোবিলাক। আধাৰৰ অফিচিয়েল ৱেবছাইট এইটো। ইয়াত আপোনালোকে স্ক্ৰল কৰিব ওপৰলৈ। আপোনালোকে এই পেজটো যিকোনো লেংগুৱেজত আপোনালোকে চাব পাৰে, ইংলিছ, হিন্দী, বাংলা, ইয়াৰ ভিতৰত যিকেইটা লেংগুৱেজ আছে এইকেইটাত আপোনালোকে এই বস্তুটো চাব পাৰে। আপোনালোকে যিটো সুবিধা হয় আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি দিলে হ'ব। ইয়াত আপোনালোকে তললৈ গৈ থাকিবনে বেংক চিডিং ষ্টেটাছ, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো আধাৰ কাৰ্ডটো হাতত লৈ ল'ব। আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত ভৰাই দিব। ভৰাই দিয়াৰ লগে লগে ইয়াতে এণ্টাৰ কেপচা বুলি যিটো আছে যে, এইটোত আপোনালোকে এই ছাইডৰ কেপচা কোডটো ইয়াত ভৰাই দিব। ভৰাই দিয়াৰ লগে লগে লগইন উইথ OTP কৰি দিব। তেতিয়া আপোনালোকৰ ৰেজিষ্টাৰ্ড যিটো আধাৰ লগত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, আধাৰ কাৰ্ড উলিয়াওঁতে যিটো মোবাইল নাম্বাৰ দিছিলে তালৈ এটা OTP যাব। OTPটো ইয়াত ভৰাই দিব। ভৰাই দিয়াৰ লগে লগে লগইন হৈ যাব। লগইন হোৱাৰ লগে লগে আপোনালোকৰ আধাৰ চিডিং ষ্টেটাছটো কোনটো একাউণ্টৰ লগত আপোনালোকৰ আধাৰ বেংক একাউণ্টটো চিডেড হৈ আছে সেইটো আপোনালোকে চাব পাৰিব। যদি আপোনালোকৰ স্কলাৰশ্বিপ যিটো একাউণ্টত সোমাব লাগিব সেইটো একাউণ্ট চিডেড নহয়, যদি আপোনালোকৰ 2 নম্বৰ একাউণ্টত যদি দুটা একাউণ্ট থাকে, একাউণ্টটো চিড হৈ আছে, তেতিয়াহ'লে প্ৰথমতে গৈ যিটো একাউণ্টত চিড হৈছে সেইটো আনচিড কৰি যিটো একাউণ্টৰ লগত আপোনালোকে স্কলাৰশ্বিপ পাব সেই একাউণ্টৰ লগত আপোনালোকে আধাৰটো চিড কৰাই ল'ব বেংকত গৈ। গতিকে এইখিনি আছিলে কথা। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া এইখিনিতে জনাওঁ যে আধাৰৰ ৱেবছাইটটো বৰ্তমান কাম দিয়া নাই, লাহে লাহে কাম দিব, আপোনালোকে লাহে লাহে চাব।